দীর্ঘদিন ধরে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আহিছে এই বিষয়টোক লৈ আমি এবিএমটোৱে ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। তেনেকুৱা এক সময়তে আমি দেখিবলৈ পাইছো যে বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণৰ যি আৰ্বিট্ৰাৰী ব্যৱস্থাৰ দ্বাৰা বিভিন্নজন ঘোষিত বিদেশী ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল, যিসমূহ ঘোষিত বিদেশী অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কণ্ডিশ্যনেল জামিনত তেওঁলোক মুকলি কৰি দিয়া হৈছিল, সেই ব্যক্তিসকলক অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ভংগ কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে বিগত কেইটামান দিনত ৰাতি গৈ আটক কৰি আনি পৰিয়ালক কোনো ধৰণৰ কাগজ পাতি নিদিয়াকৈ, কোনো ধৰণৰ নটিচ নিদিয়াকৈ, সাংবিধানিক ডিউ প্ৰচেছ ফলো নকৰাকৈ সেই ব্যক্তিসকলৰ আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 19 আৰু 21 যি সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে সেই অধিকাৰ ভংগ কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ইয়াত অৱমাননা কৰি, আনকি অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা ব্যক্তিসকলকো আটক কৰি আনি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি পুছবেক পলিচি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, অসম চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ বিৰুদ্ধে আমি এবিএমটোৱে আজি 30 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন দাখিল কৰিছো। অনাৰেবল সুপ্ৰিম কোৰ্টে অহা সোমবাৰ অৰ্থাৎ 2 জুন তাৰিখে উক্ত লেখ আবেদনৰ ওপৰত এক জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে। আমি এবিএমটো আশাবাদী যে যেহেতু এজন বিদেশী ঘোষিত হলেও সেইজন ব্যক্তিক সম্পূৰ্ণভাৱে তেওঁ ব্যৱস্থাটোক ৰিভিউ কৰা হওক বা তেওঁক আপিল কৰাৰ এটা সুযোগ দিব লাগিব। এটা ডিউ প্ৰচেছ এটা আছে, এটা ফৰ্মেল ডিপৰ্টেশ্যনৰ এটা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ ইয়াত সম্পূৰ্ণভাৱে ভায়োলেট কৰা হৈছে, যাৰ পৰিণতিত এটা গোটেই অসমতে সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে, এটা হিউমেন ক্ৰাইচিছৰ ফালে আমি গতি কৰিছো নেকি সেই প্ৰশ্ন কিন্তু উত্থাপন হৈছে। সেয়েহে আমি এবিএমটোৱে এই বিষয়সমূহ লৈ অনাৰেবল সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছো। এবিএমটোৰ এডভোকেট অন ৰেকৰ্ড সুপ্ৰিম কোৰ্ট আদিল আহমেদ ডাঙৰীয়া আমাৰ পক্ষ ৰাখিছে। এই গোটেই বিষয়খিনিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক চৌধুৰী ডাঙৰীয়া আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে। আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে এই বিষয়খিনি গুৰুত্ব সহকাৰে আমাক শুনিব আৰু সংবিধানৰ পক্ষত এই সমগ্ৰ অসমৰ আজি নাগৰিকত্বৰ নামত অত্যাচাৰৰ সন্মুখীন হোৱা সৰ্বস্তৰৰ জনগণক ন্যায় দিব বুলি আমি এবিএমটো আশাবাদী। দীৰ্ঘদিন ধৰি বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আহিছে এই বিষয়টোক লৈ আমি এবিএমটোৱে ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। তেনেকুৱা এক সময়তে আমি দেখিবলৈ পাইছো যে বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণৰ যি আৰ্বিট্ৰাৰী ব্যৱস্থাৰ দ্বাৰা বিভিন্নজন ঘোষিত বিদেশী ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল, যিসমূহ ঘোষিত বিদেশী অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কণ্ডিশ্যনেল জামিনত তেওঁলোক মুকলি কৰি দিয়া হৈছিল, সেই ব্যক্তিসকলক অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ভংগ কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে বিগত কেইটামান দিনত ৰাতি গৈ আটক কৰি আনি পৰিয়ালক কোনো ধৰণৰ কাগজ পাতি নিদিয়াকৈ, কোনো ধৰণৰ নটিচ নিদিয়াকৈ, সাংবিধানিক ডিউ প্ৰচেছ ফলো নকৰাকৈ সেই ব্যক্তিসকলৰ আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 19 আৰু 21 যি সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে সেই অধিকাৰ ভংগ কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ইয়াত অৱমাননা কৰি, আনকি অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা ব্যক্তিসকলকো আটক কৰি আনি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি পুছবেক পলিচি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, অসম চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ বিৰুদ্ধে আমি এবিএমটোৱে আজি 30 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন দাখিল কৰিছো। অনাৰেবল সুপ্ৰিম কোৰ্টে অহা সোমবাৰ অৰ্থাৎ 2 জুন তাৰিখে উক্ত লেখ আবেদনৰ ওপৰত এক জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে। আমি এবিএমটো আশাবাদী যে যেহেতু এজন বিদেশী ঘোষিত হলেও সেইজন ব্যক্তিক সম্পূৰ্ণভাৱে তেওঁৰ ব্যৱস্থাটোক ৰিভিউ কৰা হওক বা তেওঁক আপিল কৰাৰ এটা সুযোগ দিব লাগিব। এটা ডিউ প্ৰচেছ এটা আছে, এটা ফৰ্মেল ডিপৰ্টেশ্যনৰ এটা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ ইয়াত সম্পূৰ্ণভাৱে ভায়োলেট কৰা হৈছে, যাৰ পৰিণতিত এটা গোটেই অসমতে সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে, এটা হিউমেন ক্ৰাইচিছৰ ফালে আমি গতি কৰিছো নেকি সেই প্ৰশ্ন কিন্তু উত্থাপন হৈছে। সেয়েহে আমি এবিএমটোৱে এই বিষয়সমূহ লৈ অনাৰেবল সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছো। এবিএমটোৰ এডভোকেট অন ৰেকৰ্ড সুপ্ৰিম কোৰ্ট আদিল আহমেদ ডাঙৰীয়া আমাৰ পক্ষ ৰাখিছে। এই গোটেই বিষয়খিনিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক চৌধুৰী ডাঙৰীয়া আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে। আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে এই বিষয়খিনি গুৰুত্ব সহকাৰে আমাক শুনিব আৰু সংবিধানৰ পক্ষত এই সমগ্ৰ অসমৰ আজি নাগৰিকত্বৰ নামত অত্যাচাৰৰ সন্মুখীন হোৱা সৰ্বস্তৰৰ জনগণক ন্যায় দিব বুলি আমি এবিএমটো আশাবাদী।